চৰকাৰী আঁচনিৰ নামত প্ৰকৃততে কি চলিছে 104 নং দেৰগাঁও বিধানসভা সমষ্টিত প্ৰকৃত হিতাধিকাৰীয়ে পাইছেনে চৰকাৰী আঁচনিৰ সুবিধা আজি আমি দেখুৱাম চৰকাৰী আঁচনিৰ প্ৰকৃত ছবি 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৰ যুগনীয়া গাঁও পঞ্চায়তৰ 126 নং বুথৰ 6 নং ৱাৰ্ডৰ এগৰাকী দৰিদ্ৰ বিকলাংগ মহিলাই এতিয়াও লাভ কৰা নাই চৰকাৰী আঁচনিৰ সুবিধা বাৰে বাৰে আবেদন নিবেদন কৰাৰ পিছতো বিকলাংগ মহিলাগৰাকীয়ে নাপালে চৰকাৰী আঁচনিৰ সুবিধা কাৰ হেমাহিৰ বাবে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ ৰৈছে এই সকল দৰিদ্ৰ মহিলা স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাটৰ আহ্বান এইগৰাকী অন্ধ মহিলাৰ এটা গৃহ দিয়ক মোক মই এজনী অবিবাহিত অন্ধ মানুহ আজিলৈকে মই এটা চৰকাৰী ঘৰো পোৱা নাই পঞ্চায়তৰ যোগেদি মই কেইবাটাও আবেদন নিবেদন কৰিছোঁ আজিলৈকেও মোৰ এটা ঘৰ এদিনো এটা ঘৰো পোৱা নাই তাকে চাই দেৰগাঁও সমষ্টি বিধায়কৰ ওচৰলৈ আহ্বান জনাইছোঁ যে বিকলাংগ মানুহ অন্ধ মানুহজনীয়ে ঘৰটো পাবনে লাগেনে নালাগে না বেলেগাই পাবলৈ লাগেনে আপুনি অকণ বিচাৰ কৰি চাব আপোনাৰ পঞ্চায়তটো উত্তৰ গুৰজুগীনা গাঁও পঞ্চায়ত ন অঁ হয় 104 নং দেৰগাঁও বিধানসভা সমষ্টি পৰে হয় হয় আপুনি পঞ্চায়ত প্ৰতিনিধি ৱাৰ্ড সদস্য ৱাৰ্ড মেম্বাৰক যোগাযোগ কৰিলে কি কয় যোগাযোগ কৰিলে হ'ব হ'ব বুলি কয় হ'ব হ'ব কয় হ'ব বুলি ক'লে কিন্তু এতিয়ালৈকে আপুনি নাই পোৱা যথেষ্ট আবেদন নিবেদন কৰিছে কৰিছোঁ কেইবাবাৰো কৰিলোঁ মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব মুখ্যমন্ত্ৰীগৰাকীক মই আহ্বান জনাইছোঁ যে মোৰ নিচিনা অন্ধ মানুহজনী মোৰ আই পাই নাই যি ধৰণে পাৰে মোক অকণমান সহায় সাতি কৰি ঘৰটো দিয়ক যিহেতু আপুনি অবিবাহিত নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম